আজি আপোনালোকক মই হেয়াৰ স্কাল্পৰ ট্ৰিটমেণ্ট এটা দেখাম সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব প্ৰথমতে চুলিখিনি মই ৱাছ কৰি লৈছোঁ তাৰপিছত ট্ৰিটমেণ্টটো এপ্লাই কৰিছোঁ অনলি স্কাল্পত কাৰণ এইটো স্কাল্পৰ ট্ৰিটমেণ্ট হয় গোটেইখিনি যিহেতু মই লগাই যাম এনেকৈ পাৰ্ট বাই পাৰ্ট আৰু এইটো বিষয়ত প্ৰফেচনেলি আপোনালোকে ট্ৰেইনিং এটা ল'ব লাগিব তেতিয়া বহুত বেছি আপোনালোকে ডিপলি জানিব পাৰিব যিসকলে বিউটিচিয়ান কোৰ্চ কৰিবৰ কাৰণে ইচ্ছুক আছে আপোনালোকে মোক কিন্তু কমেণ্ট কৰি জনাব দেই আৰু দেখিছে মই গোটেইখিনি কমপ্লিট হোৱাৰ পিছত যেটো মাছাজটো দিলোঁ আৰু তাৰপিছত মই এতিয়া স্পা ক্ৰীমটো এপ্লাই কৰিছোঁ আৰু স্পা ক্ৰীমটো মই কিন্তু স্কাল্পত লগোৱা নাই দেখিছে নহয় আপোনালোকে তাৰপিছত মই গোটেইখিনি কমপ্লিট হোৱাৰ পিছত এটা যে দীঘলীয়াকৈ এটা মাছাজ দিম কাৰণ ৰিলেক্সেশ্যন মাছাজটো ল'লে আমাৰ চুলি ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে হওক বা আমাৰ চুলি গ্ৰ'থৰ কাৰণে খুব বেছি ভাল হয় আৰু আপোনালোকে যদি চেলন ছাৰ্ভিচতো আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে তাৰপিছত মই কমপ্লিট মাছাজটো হোৱাৰ পিছত এটা ষ্টিম ব্যৱহাৰ কৰিম ষ্টিমটো আমাৰ যি চুলি ফলিকলছ থাকে ফলিকলছবিলাক আমাৰ যিটো খোল খোৱাত সহায়